হিমন্ত বিশ্ব শৰ্মা সলনি হৈছে মুখ্যমন্ত্ৰী হোৱাৰ পিছত নহয় বৰঞ্চ এইবাৰ সলনি হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ঘনে ঘনে বিৰোধীক খুৰাধাৰ সমালোচনা কৰিছিল কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী মঞ্চত বিৰোধীক খুৰাধাৰ সমালোচনা কৰাৰ পৰা বিৰত আছে এক কথাত ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ ষ্টাইল সলনি কৰিছে হিমন্ত বিশ্বই নিৰ্বাচনী বতৰত বিৰোধীক খুৰাধাৰ সমালোচনা নকৰে কিয় হঠাৎ হিমন্ত বিশ্ব নম্ৰ হৈ পৰিল কিয় হিমন্ত বিশ্বৰ এই নতুন কৌশলৰ আঁৰৰ কাহিনী কি ইলেকশ্যনত মোক বহুতে সোধে যে আজিকালি আপুনি কংগ্ৰেছক গালিয়ে নিদিয়ে ইলেকশ্যনৰ মিটিঙত আহি ভালেই নালাগে আপুনি গালি গালাজ নকৰে মই বোলো কিনো গালি দিম অলৰেডি আই চি ইউত আছে আৰু আই চি ইউত থকা মানুহক গালি পাৰি কি লাভ হ'ব হয়নে নহয় কংগ্ৰেছৰ অৱস্থা ক'তো নাই ইউ পি বিহাৰ গুজৰাট ক'তো নাই অসমততো আৰু নাই আজি কংগ্ৰেছৰ কাৰণে অসমত ইমান সমস্যা আছিল কংগ্ৰেছ আছিল কাৰণে বড়ো আন্দোলন হ'ল হিমন্ত বিশ্ব শৰ্মা নিশ্চিত হৈছে এইবাৰ লোকসভাৰ নিৰ্বাচন একপক্ষ এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বী নাই সেয়েহে বিৰোধীক খুৰাধাৰ সমালোচনা কৰাৰ পৰা বিৰত আছে হিমন্ত বিশ্ব শৰ্মা অৱশ্যে বৃহস্পতিবাৰৰ দিনটো নাহৰকটীয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে চবেই খালি মানুহক আৱেগিক কৰিছিল আন্দোলন কৰাইছিলে নিজে নেতা হৈছিলে নিজে ইলেকশ্যন উঠিছিলে মানুহৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল আজি আমিও আন্দোলন কৰোঁ আমি কি আন্দোলন কৰোঁ অমৃত বৃক্ষ আন্দোলন আমি কি আন্দোলন কৰোঁ খেল আন্দোলন আমি কি আন্দোলন কৰোঁ সাংস্কৃতিক আন্দোলন যাতে আমাৰ ইয়াৰ পৰা লভলিনাৰ জন্ম হ'ব পাৰে আমাৰ পৰা হিমা দাসৰ জন্ম হ'ব পাৰে আমাৰ মাজৰ পৰা জুবিন গাৰ্গ পাপনৰ দৰে গায়ক জন্ম হ'ব পাৰে আজি বিজেপিয়ে কি কৰিছে বিজেপিয়ে আন্দোলন কৰিছে লুৰিণজ্যোতি গগৈ আন্দোলনত মানুহ মৰে বিজেপিৰ আন্দোলনত মানুহ ভোটা তৰাৰ দৰে জিলিকি উঠে এইটো হ'ল আন্দোলনৰ পাৰ্থক্য তেওঁলোকে আন্দোলন কৰে শ্ৰেণী বয়কট কৰ আমি আন্দোলন কৰোঁ দুটা ক্লাছ বেছিকৈ কৰ ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব আমি কৰোঁ শিক্ষাৰ আন্দোলন আমি কৰোঁ খেলাৰ আন্দোলন আমি কৰোঁ সংস্কৃতিৰ আন্দোলন আমি কওঁ গছ চোৰাৰ আন্দোলন আৰু তেওঁলোকে জয়াই অসম নিজৰ ঘৰবিলাক ভালে থাকে আৰু সৰু সৰু মানুহৰ ল'ৰা ছোৱালীবিলাক মৃত্যুমুখত পৰে এইটো আছিল তেওঁলোকৰ আন্দোলন প্ৰত্যেক বছৰে 5 বছৰৰ মূৰে মূৰে নতুন এটা আন্দোলন লৈ আহে ক'ৰ পৰা ৰিচাৰ্চ কৰি কেনেকৈ লৈ আহে মই বুজিয়ে নাপাওঁ অসমখন ঠাণ্ডা হ'বই নাপায় অখিল গগৈ লুৰিণ গগৈ গাত বান্দৰ কেঁকুৱাই আছে নেকি জঁপিয়াব আৰম্ভ কৰে নতুন এটা আন্দোলন লৈ আহে শান্তিত কাকো থাকিব নিদিয়ে কোনোবা নহয় কোনোবা মাকে কান্দিবই লাগিব ল'ৰাটোৰ কাৰণে এইবিলাক আছিল তেওঁলোকৰ পৰিৱেশ মাৰ্ঘেৰিটাৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ দাবী ৰাজ্যৰ পৰিৱেশ এতিয়া সলনি হৈছে এতিয়া ৰাজ্যত হিংসাত্মক পৰিৱেশ নাই কেইদিনমান আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তিনিচুকীয়াত আহিছিল যোৱা পৰহি দিনাখন আমি ৰাতি 9টালৈকে প্ৰচেছন কৰিছিলোঁ অসমত বিজেপি চৰকাৰ আগতে তিনিচুকীয়া জিলাত 9টা বজাৰ পিছত কোনো মানুহ বাহিৰত ওলাব সাহস কৰা নাছিলে কিন্তু আজি ৰাতি 1-2টালৈকে বিহু হ'ব মানুহে উৎসৱ পালন কৰিব ঘৰৰ ল'ৰা ৰাতি দেৰিকৈ আহিলেও দেউতাক মাকে নাভাবে যে কৰবাত কিবা বিপদ হৈছে বুলি আজি আমাৰ অসমৰ পৰিৱেশ আমি এক শান্তিৰ পৰিৱেশলৈ ৰূপান্তৰ কৰিলোঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কা আন্দোলনক তীব্ৰ ভাষাৰে সমালোচনা কৰে আমাৰ অসমখন যেতিয়াই ভাল হয় তেতিয়াই কিছুমান মানুহে অসমখনক আন্দোলনমুখী কৰিব খোজে কেইদিনমান আগতে আমাৰ অসমত
একচাম লোকে প্ৰচাৰ কৰিছিল যে CA আহিলে অসমত বোলে 2 কোটি মানুহ আহি যাব। ইমান প্ৰচাৰ কৰিলে, আন্দোলন হ'ল, 5 জনকৈ শ্বহীদৰ মৃত্যু হ'ল। আজি CA আজি পৰ্যন্ত মাত্ৰ এজন লোকে আবেদন কৰিছে। তেওঁলোকে কি কৈছিল 2 কোটি আহিব, আৰু আজি এপ্লিকেশ্যন কিমানে কৰিছে, মাত্ৰ এজনে এপ্লিকেশ্যন কৰিছে। তাৰমানে আপোনালোকে চিন্তা কৰক, এই জাতীয়তাবাদী কথা কৈ থকা মানুহবিলাকে আমাক কিমান বিপথে পৰিচালিত কৰিব খোজে। আজি তেওঁলোকে আমাৰ অসমখনক সদায় অশান্তিত ৰাখিব খোজে। মুখ্যমন্ত্ৰীয়ে এইবাৰ নিৰ্বাচনী সভাত বিৰোধীক সমালোচনা কৰাৰ পৰিৱৰ্তে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে বিশেষ বৰ্ণনা কৰিছে। বিশেষকৈ মহিলাসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে। প্ৰতিখন সভাৰ অন্তত দেখা গৈছে মুখ্যমন্ত্ৰীয়ে নৃত্য গীতৰ অনুষ্ঠানত ভাগ লোৱা। Bureau Report, NB News.